নিশ্চিতভাৱে কিছু সময় পূৰ্বে দুলাল বৰা আৰু অসম আৰক্ষীৰ যিটো দল আচলতে দুলাল বৰাক অসমলৈ ট্ৰানজিট ৰিমাণ্ডত লৈ যাবলৈ আহিছিল তেওঁলোক গৈ ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হৈছে আৰু তাৰ পৰা পোনে তেখেতলোকক চৰাইদেউলৈ লৈ যোৱা হ'ব আৰু ইতিমধ্যে মই পূৰ্বতে উল্লেখ কৰিছোঁ দুটাকৈ ইতিমধ্যে গোচৰ প্ৰথমটো সোণাৰীৰ যিগৰাকী বিজেপিৰ নেতাৰ আত্মসনন সেই গোচৰটোত যিহেতু দুলাল বৰাৰ নাম সাঙুৰ খাই পৰিছিল আৰু তাৰ পাছতেই সেই গোচৰটোত আচলতে চৰাইদেউ আৰক্ষীয়ে যোৱাকালিৰ দিনটোত দুলাল বৰাক ট্ৰানজিট ৰিমাণ্ডত দিল্লী আৰক্ষীৰ পৰা বিচাৰিছিল আৰু আমাৰ হাতত থকা তথ্য অনুসৰি কালিৰ দিনটোতে আচলতে তেওঁলোকে ট্ৰানজিট ৰিমাণ্ড পাইছিল কিন্তু ডিব্ৰুগড়লৈ যিহেতু বিমান নাছিল নিশা সেইবাবে যোৱাকালি নিশা আচলতে তিহাৰ জেলত দুলাল বৰাক ৰখা হৈছিল আৰু আজি পুৱাৰ ভাগতে প্ৰথমখন ফ্লাইটেৰে ডিব্ৰুগড়লৈ দিল্লীৰ পৰা উৰা মাৰে দুলাল বৰা ইতিমধ্যে গৈ ডিব্ৰুগড়ত উপস্থিত হৈছেগৈ আৰক্ষী দলে ইতিমধ্যে দুলাল বৰাক লৈ গৈছে আৰু নিশ্চিতভাৱে এটা কথা ক'ব লাগিব পোনে তেখেতক ডিব্ৰুগড় বিমানবন্দৰৰ পৰা চৰাইদেউলৈ লৈ যোৱা হ'ব আৰু তাত যিসমূহ প্ৰাৰম্ভিক যিসমূহ ইনভেষ্টিগেশ্যন সেইসমূহ আৰম্ভ হ'ব পৰি হয় এই মুহূৰ্তত অংকুৰ আপোনাক ধন্যবাদ জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ